হোজাই জিলাত প্ৰায় আজি 2-3 দিনৰ পৰা দেখি আছো ছ'চিয়েল মিডিয়া ফেচবুকতে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ বনাই দিবলৈ অঘটন দুৰ্নীতি বিভিন্ন ধৰণৰ বিভিন্ন সংগঠনে অভিযোগ তুলিছে। কথাবিলাক নেগেটিভলি নল'ব, অলৱেজ বি পজিটিভ। সেই সংগঠনৰ নেতাসকলক মই কৈছোঁ, সঁচাকৈয়ে মই দালালৰ পক্ষত নহয় বা দুখীয়াক হাৰাশাস্তি কৰা মানুহৰ পক্ষত নহয়। মোৰ কথা হ'ল, কোনোবাই যদি 2000 টকা লৈছে জন্মৰ প্ৰমাণপত্ৰ বনাই দিয়াৰ নামত, তেন্তে আপোনালোকৰ সংগঠনৰ ল'ৰাৰ বা আপোনালোকৰ সংগঠনে যদি ইয়াক লৈ প্ৰতি অভিযোগ কৰি আছে, 2000 টকা বহুত বেছি হৈছে, হয় নিশ্চয় চাগে বেছি হৈছে, তেন্তে আপোনালোকৰ আঞ্চলিকৰ ল'ৰা, আপোনাৰতো প্ৰতিখন হোজাই জিলাত সেই সংগঠনবিলাকৰ আঞ্চলিক সমিতি আছে। প্ৰতিটো আঞ্চলিকত দুজন ল'ৰাক নিয়োজিত কৰক 1000 টকাত বনাই দিবলৈ, 500 টকাত বনাই দিবলৈ, 1500 টকাত বনাই দিবলৈ। আপোনাৰ সংগঠনৰ কাম অকল নিউজত আহি বাইট দিয়া, লেকচাৰ মাৰা, DCSPক কমপ্লেইন দিয়া, এইবিলাক নেকি? আপোনালোকে কৰক না, প্ৰেক্টিকেল কৰক। মই যেতিয়া সংগঠন কৰিছিলোঁ, এসময়ত ময়ো সংগঠন কৰা ল'ৰা। NRCৰ সময়ত মানুহে ফৰ্ম ফিল আপ কৰিবলৈ টকা লৈছিলে। তেতিয়া মোৰ লগত আছিলে মহিদুল আছিলে, চালে আহমদ মজুমদাৰ আছিলে, শ্বাহ আব্দুল আজিজ খান আছিলে, ইমৰান খান আছিলে, গুলজাৰ আছিলে, আদি কৰি বহুজন আছিলে। আমি ফ্ৰী কেম্প পাতিছিলোঁ আমাৰ আঞ্চলিকত, যে আমি ফৰ্ম ফিল আপ কৰি দিম, আমাৰ টকা নালাগে, ফ্ৰীতে কৰি দিছিলোঁ। গতিকে অকল মিডিয়াত আহি বা কমপ্লেইন কৰি অভিযোগ কৰি নহ'ব নহয়, ইয়াতে দায়িত্ব শেষ নহয়। আপোনালোকে প্ৰেক্টিকেলত কামত লগাওক। আপোনালোকৰ আঞ্চলিক আছে, আঞ্চলিক সমিতি আছে, আঞ্চলিকৰ ল'ৰাক দায়িত্ব দিয়ক। এটা আঞ্চলিকত যদি আপোনালোকে 3জন বা 2জন ল'ৰাক দায়িত্ব দিয়ে, সেই 2জন ল'ৰাই সেই আঞ্চলিকৰ সমস্যাটো সমাধান কৰিব নোৱাৰে নেকি? কোনোবাই যদি 2000